চাৰিমাহ কৰ্তন কৰক ধেমাজি সদৰৰ কাষৰ গাঁওসমূহ উন্নয়ন প্ৰাধিকৰণৰ পৰা কৰ্তন কৰক খেতিপথাৰৰ মাটিসমূহ আমাক মাটি প্ৰদান কৰক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ঐক্য মঞ্চৰ জিন্দাবাদ দুখীয়া মানুহৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ এই সংগ্ৰাম চলিতে মাছটিৰ খাজানা হ্ৰাস কৰক মাটিৰ খাজানা হ্ৰাস কৰক খেতিপথাৰত মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰক দুখীয়া মানুহৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ খেতিয়কৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ আমাৰ মাটি কাঢ়ি লোৱা ষড়যন্ত্ৰ বন্ধ কৰক যি সময়ত অসম চৰকাৰে নিজকে খিলঞ্জীয়া চৰকাৰ বুলি দাবী কৰি আহিছে সেই সময়ত কিন্তু ধেমাজি সদৰত তেখেতলোকে খিলঞ্জীয়া বিৰোধী স্থিতি লোৱা আমি দেখিবলৈ পাইছোঁ। যিহেতু ধেমাজি সদৰৰ যিসমূহ গাঁও আছে সেই গাঁওসমূহ তেখেতলোকে উন্নয়ন প্ৰাধিকৰণৰ চাৰিসীমাৰ ভিতৰত ৰাখি এই গাঁওসমূহ খেতি পথাৰসমূহ তেওঁলোকে ম্যাদী পট্টা কৰাৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰিছে। যিহেতু আপোনালোকে জানে ধেমাজি নগৰখনত 10টা ৱাৰ্ড আছে, সেই 10টা 6টা ৱাৰ্ড নতুনকৈ গঠিত হৈছে। সেই 6টা ৱাৰ্ডে বৰ্তমান ডেভেলপ হোৱা নাই। তাৰ পাছত তেখেতলোকে যিসমূহ গাঁও অঞ্চল উন্নত হ'ল বুলি কৰি তেখেতলোকে উন্নয়ন প্ৰাধিকৰণৰ চাৰিসীমাৰ ভিতৰত ৰখাৰ ফলত এই অঞ্চলসমূহ ম্যাদী পট্টা কৰাৰ ক্ষেত্ৰত বাধা সৃষ্টি হৈছে। সেয়ে কৈছোঁ যে আমি উন্নয়ন প্ৰাধিকৰণৰ চাৰিসীমাৰ পৰা এই গাঁওসমূহ কৰ্তন কৰিব লাগিব। যিহেতু তেওঁলোকে উন্নয়ন প্ৰাধিকৰণৰ চাৰিসীমাত থকা গাঁওসমূহক মাত্ৰ 1.5 কঠা মাটি প্ৰদান কৰিছে, তাৰ ফলতো তেওঁলোকে অত্যাধিক প্ৰিমিয়াম লৈছে। সাধাৰণ ঘৰ থকাৰ ক্ষেত্ৰত তেওঁলোকে 56,000 আৰু যিসমূহ অসম আৰ্হি ঘৰ আছে তাত তেখেতলোকে 72,000 আৰু যিবিলাক RCC ঘৰ আছে সেই ঘৰবিলাকৰ বিনিময়ত তেওঁলোকে প্ৰিমিয়াম লৈছে 1 লাখ টকা পৰ্যন্ত। যিহেতু ধেমাজি এখন হ'ল বানপীড়িত জিলা, সেই অঞ্চলত বসবাস কৰা জনসাধাৰণে কেনেকৈ অত্যাধিক প্ৰিমিয়াম প্ৰদান কৰিব। আপোনালোকে জানে 2-4টা চাকৰি থকাৰ বাহিৰে অধিকাংশ পৰিয়ালে কিন্তু তেওঁলোকৰ জীৱন আৰু জীৱিকা খেতিৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক সেই ধনেৰে পঢ়ায়। সেই তেনে পৰিয়ালবিলাকে ইমান বৃহৎ পৰিমাণৰ প্ৰিমিয়াম কেনেকৈ তেওঁলোকে চৰকাৰক প্ৰদান কৰিব। সেয়ে আমি কৈছোঁ চৰকাৰখনক অসমৰ অন্যতম প্ৰান্ততকৈ ধেমাজি জিলাখনক তেখেতলোকে অলপ পৃথক ধৰণে চিন্তা কৰি এই অঞ্চলত বসবাস কৰা জনসাধাৰণৰ উন্নয়ন প্ৰাধিকৰণৰ চাৰিসীমাৰ পৰা কৰ্তন কৰি এই যিসমূহ গাঁও আছে গাঁওসমূহ খেতি পথাৰসমূহ তেওঁলোকে ম্যাদী পট্টা কৰাৰ ব্যৱস্থা কৰা। শীঘ্ৰে যদি তেখেতলোকে ম্যাদী পট্টাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া আগন্তুক দিনত ইয়াতকৈ অত্যাধিক জোৰেৰে আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। সেই প্ৰতিবাদী কাৰ্যসূচী ধেমাজি জিলা বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ আমি কুণ্ঠাবোধ নকৰিম।